নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ। মই আৰ জি আৰু আপোনালোকে চাই আছে RJ's ব্লগ অফিচিয়েল। বৰ্তমান আজি আমি গৈ আছোঁ মাধৱদেৱ বিদ্যা নিকেতনলৈ। আজি আমাৰ মোহন ছাৰে আমাক তাত মাতিছে, আজি তেওঁলোকৰ কিবা বিহু কাৰ্যসূচী আছে। তো অকল মই বুলিয়ে নহয়, মই আছোঁ, নৱ আছে, হিৰক দা আছে, অনামিকা আছে, বাকী আৰু নাৰায়ণ আছে, বাকী ঢুলীয়া আৰু 2-3জনমান আছে আমাৰ লগতে। তো গোটেইকেইজনক একেলগতে মাতিছে। বাকী খোৱা বোৱা কিবা আছে বোলে, তাকে বৰ্তমান এইটো কষ্টিউমত গ'লে নহ'ব। বৰ্তমান কৈছে ধুনীয়াকৈ ধুতি কুৰ্তা চুৰ্তা পিন্ধি যাকে পূৰা কমপ্লিট বিহুৰ সাজ পিন্ধি যাব দিছে ছাৰে। তো তাকে বৰ্তমান বিহুৰ ড্ৰেছযোৰ পিন্ধি লওঁ আৰু দেই। ইমান ড্ৰেছ কৰিলোঁ, এতিয়া যাওঁ আৰু অনামিকা ইয়া ব'লা হ'ল, ৰেডি হৈ গ'ল। অঁ ব'লা, এতিয়া গৈ থাকোঁ, বাকী চাই থাকক আমি কেনেকৈ যাওঁ কি কৰোঁ। বৰ্তমান হেলমেট পিন্ধি ল'লোঁ। বৰ্তমান এয়া মোৰ কলিজাজনীক লৈ এতিয়া যাম আৰু বাকী দেখাই থাকিম। অনামিকা ওলাই আছে, দেখাইছোঁ। এতিয়া বৰ্তমান গৈ থাকোঁ আৰু হেলমেট চেলমেট পিন্ধি ল'লোঁ। ছেফটি ফাৰ্ষ্ট, ছেফটিটো মেইন। য'তে নাযাওঁ ছেফটিটো লৈ যোৱাটো ভাল, হেলমেটটো পিন্ধি চলোৱাটো বেটাৰ। বাকী ব'লক গৈ থাকোঁ আৰু বৰ্তমান বাকী লাহে ধীৰে এতিয়া আৰম্ভ হ'ব আৰু আমাৰ বাকী কাৰ্যসূচী আপোনালোকে চাই থাকিব। এয়া চব আহি পাইছেহি, বাকী আপোনালোকে চাই থাকিব। বাকী কাৰ্যসূচীখিনি দেখাই থাকিম আপোনালোকক সময়টো। অঁ তাই মোৰ লগতে আহিছে, চাই থাকক ভিডিঅ'ৰ লাষ্টলৈকে। মাধৱদেৱ বিদ্যা নিকেতনৰ প্ৰিন্সিপাল ছাৰৰ পৰা একেষাৰ শুনিব বিচাৰোঁ। ছাৰ, দুষাৰ মানে ক'বলৈ গ'লে আমি যোৱা বছৰো তেনেহ'লে অসম চৰকাৰৰ আহ্বান মৰ্মে হয়, যোৱা বছৰৰ পৰা প্ৰতিখন স্কুলতে ৰঙালী বিহু উৎসৱটি উদযাপন কৰিবলৈ দিয়া হৈছিল। তাতে বৰ উলহ মালহেৰে আমি পাতিবলৈতো সক্ষম হোৱা নাই, তথাপি যৎপদ নাস্তি আমি চেষ্টা কৰিছোঁ যে ৰঙালী বিহুটো সমূহ ছাত্ৰ ছাত্ৰী বা শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱকসকলক গৈ আমি অনুষ্ঠুপীয়াকৈ অনুষ্ঠানটো আজি যোৱাবাৰো পাতিলোঁ আৰু এইবাৰো আমি অনুষ্ঠুপীয়াকৈ পাতিলোঁ। তাতে এই আপোনাৰ চেনেলটোৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ মাধৱদেৱ বিদ্যা নিকেতন তৰফৰ পৰা ৰঙালী বিহুৰ আন্তৰিক ওলগ জনালোঁ আৰু লগতে যাতে এই ৰঙালী বিহুৱে গোটেই অসমতে শান্তি স্থাপন কৰক আৰু শান্তি স্থাপন কৰাৰ লগতে সমূহ জাতি জনগোষ্ঠীৰ মাজত যাতে একতাবদ্ধ হৈ অসমৰ উন্নয়ন, অসমৰ লোক সংস্কৃতিৰ উন্নয়নৰ প্ৰতি আমি সকলো আগুৱাই যাওঁ, তাৰেই মই কামনা কৰি পুনৰ সকলোকে ৰঙালী ওলগ তথা শ্ৰদ্ধা নিবেদন কৰি মই চেনেলত ধন্যবাদ জনাইছোঁ আৰু অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
কৰিছোঁ আৰাম কৰিছোঁ বাকী ঢুলীয়াহঁতো আৰাম কৰি আছে উঠি কৰি দুজন ইয়াত বাকী মই বহি আছোঁ এতিয়া চাওঁ ছাৰহঁতে কি কৰে মোহন ছাৰ আজি সম্বৰ্ধনা জনালে ভাবা নাছিলোঁ সম্বৰ্ধনা জনাব বুলি ছাৰে কিন্তু ভাল লাগিল বাকী দেখাই থাকোঁ বাকী এতিয়া কিবা ভোজন দিব চাগে খাবলৈ খোৱা বোৱা দেখাই আছোঁ কি খাওঁ কি নাখাওঁ বাকী ভাল লাগিল বিহুলৈ আহি আৰু ছাৰক বহুত বহুত ধন্যবাদ ছাৰে মাতিলে মোক বিহুখনত খাবলৈ দিব এতিয়া চাওঁ এতিয়া তেওঁলোকে কি কি খোৱাৰ আয়োজন কৰিছে গোটেইকেইটা বহি গ'লো আৰু ইয়াত মই চাওঁ এতিয়া কি দিয়ে খাবলৈ চাওঁ বৰ্তমান এয়া খাব দিছে আমাক বিহু বিহু ৰেখা খাই দৈ চিৰা মিঠৈ আৰু বুনিয়া হিৰক দা আজি কেনেকুৱা পালা মাধৱদেৱ স্কুলত আজি বিহু কৰি ভাল লাগিল আহি পেলাই মাধৱদেৱ বিদ্যা নিকেতন তাত আমাৰ মাতে বহাগ বিহু উপলক্ষে অকণমান মানে অনুষ্ঠান এটা পাতিছিলে তাকে আহিলেও ভাল লাগিলে লগতে প্ৰিন্সিপাল ছাৰো বহুত ভাল লাগিল সাপোৰ্টটো পাই তাতে ষ্টুডেণ্টখিনিও বহুত আগ্ৰহ দেখিলোঁ গতিকে আহিলেও হৈ গ'ল প্ৰগ্ৰামটো তেতিয়া আৰু যামগৈ আৰু ফটো ছেশ্যন চলি আছে ফটোগ্ৰাফাৰ আৰু বৰ্তমান ইয়াত খাই বৈ চব ৰেডি হ'লোঁ আমি গোটেইখিনি এতিয়া যাবলৈ ওলাইছোঁ আৰু বাকী ভাল লাগিল ছাৰে আজি ইমান ধুনীয়াকৈ ছাৰে মাতিলে স্কুলত তেওঁৰ স্কুলত মাতি পেলাই বিহু আমি পৰিৱেশন কৰিলোঁ আৰু ছাৰে সম্বৰ্ধনা জনালে আমাক ভাল লাগিল আৰু এতিয়া বৰ্তমান আমি ইয়ালৈকে ব্লগটো সামৰি এতিয়া আমি ঘৰা ঘূৰি হওঁ আৰু বাকী নেক্সট ভিডিঅ' আপোনালোকক লগ পাম ধন্যবাদ ভিডিঅ'টো লাষ্টলৈকে চাই থকাৰ কাৰণে